টকা দিয়া নাই ৰাইজক ৰাম ঠগন নিৰ্বাচন অনুষ্ঠিত নহওঁতেই ৰাইজক ঠগিলে নিৰ্বাচনৰ প্ৰাৰ্থীয়ে ইয়াতে পইচা বহুত মানুহ আছে লাখ লাখ মানুহ আছে পইচা দিয়া নাই এজন মানুহ 400 দিব কৈছে গুটেবিলাক পইচা লৈ গৈছে 500 টকাকৈ দিম বাইকবিলাক লৈ আহিবা বুলি কৈছিল 500 টকাৰ আশাত পঞ্চায়ত প্ৰাৰ্থীৰ নিৰ্বাচনী ৰেলীত উপস্থিত হৈছিল শ শ বাইক কিন্তু নিদিলে তাৰ পিছতে 500 টকাৰ প্ৰলোভন দি মাতি অনা প্ৰাৰ্থীগৰাকীৰ সমৰ্থকক প্ৰহাৰ ঝগড়া হৈ আছে এইটো পইচা লৈ জোৰতাত পইচা দি চাই পলাই গ'ল কিছুমান মানুহ দিছে আৰু কিছুমান মানুহ দিয়া নাই আমি পোৱা নাই কিমান টকাকে 500 টকাৰ বিনিময়ত আহিছিলে টকা দিয়া নাই লাখ লাখ মানুহ আহিছে পইচা দিয়া নাই এইগৰাকী লাহৰীঘাট জিলা পৰিষদৰ AUDFৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সাবিকুন নাহাৰ অভিযোগ অনুসৰি সাবিকুন নাহাৰৰ নিৰ্বাচনী বাইক ৰেলীৰ বাবে সমৰ্থকক বাইক লৈ আহিবলৈ দিছিল প্ৰাৰ্থীগৰাকীৰ সৈতে থকা একাংশ সমৰ্থকে প্ৰতিখন বাইকৰ বিপৰীতে 500 টকাকৈ দিম বুলি প্ৰতিশ্ৰুতি দিছিল সেই 500 টকাৰ আশাত সমৰ্থকসকলে বাইক লৈ আহিছিল ঠিকেই কিন্তু বাইক ৰেলীৰ পিছত একাংশক টকা দি আন একাংশক নিদিয়াকৈ টকা দিয়াৰ দায়িত্বত থকা লোকজন পলাই যায় তাৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ উত্তেজিত লোকে 500 টকাৰ প্ৰলোভন দি মাতি অনা প্ৰাৰ্থীগৰাকীৰ সমৰ্থকক কৰে প্ৰহাৰ ইয়াতে পইচা বহুত মানুহ আছে লাখ লাখ মানুহ আছে পইচা দিয়া নাই এজন মানুহ 400 দিব কৈছে গুটেবিলাক পইচা লৈ গৈছে ভালগুৰি পঞ্চায়ত জিলা পৰিষদ বহুত মানুহ কণ্টেক্ট কৰি আহিছে লাখ লাখ মানুহ পইচা দিব 500 দিব বুলি কৈছে এতিয়া গুটেবিলাক সন্ধিয়া টাইমৰ পৰা মৰ্নিঙৰ পৰা আহিছো এতিয়া পইচা দিয়া নাই এতিয়া বহুত মানুহ গুচি গৈছে পইচা দিয়া নাই পুরা সাপোর্ট আসলাম তার মানে আধা মানুষের পয়সা দিছে আধা মানুষের কিছু দিছে না আমরা নিজের পকেট থেকে খাইয়া তার পাশে দৌড় পারতাম আমরা কি রুমি দেয়া লাগছে নাকি কিছু দেয়া নাই এর পাশে এত রোগ আমরা ধরি তার পাশে কিনো যায় নাই আমরা বিল্লার পাশে দৌড়াম বিল্লা জন করে হাজার করে দিতেছে বিল্লার পাশে লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ ৰিপোৰ্ট